हेलो एवरीवन वेलकम बैक टू माय अनदर ब्लग। আজি হৈছে বৃহস্পতিবাৰ আৰু এতিয়া বাজিব হৈছে ৰাতিৰ 7টা। আজি ব্লগ দিব পৰাই নাই, বলকচোন একে এটা সৰু ৰেচিপি লৈ আহিছোঁ। এইখিনি আম দেখিছেই নহয়, সিনাখন মই দেখাইছিলোঁৱে, বহুতখিনি আম আনিছিলে। মই এইখিনি ধুনীয়াকৈ কাটি নিমখত 3 দিন দি থৈছিলোঁ। কেনেকৈনো মই আচাৰখিনি বনালোঁ অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বলক। মই আচাৰখিনি ভৰাবলৈ লৈছোঁ। কেইটামান মোৰ বাৰীৰে শুকান জলকীয়া, ধনিয়া, কেইটামান মিঠি, পাঁচফোৰণ, ইয়াত মিঠি আছেই, চফ আৰু এয়া হৈছে জিৰা। মই অলপ সময় গৰমাই ল'ম এইখিনি। আৰু এইকেইদিনটো গম পাইছে, এদিন ৰ'দ দিলে এদিন বৰষুণ দিয়ে, তথাপিতো মই দুৰদমান দিলোঁ নিমখৰ পৰা উলিয়াই এনেকৈ নিমখত দি থ'লে আচাৰখিনি একদম বেয়া নহয়। Shooting. It's my shoot. দেখিছে গাইজ, তেনেকৈ ফুটিছে মানে হৈ গৈছে আমাৰ। আৰু এয়া এতিয়া মই মছলাখিনি ধুনীয়াকৈ কাঢ়ি থ'লোঁ। বৰ বেছিও নাভাজিব, তিতা হৈ যাব। আৰু মিঠি গুটিটো বৰ বেছি নিদিব, তিতা হৈ যায় পাঁচফোৰণ বা মিঠি বেছি দিলে। এবাৰ জোখ অনুসৰি দি লৈছোঁ অলপ মিঠাতেল, যিমানখিনি আচাৰ সেই অনুপাতে দিব মিঠাতেল। আৰু তেলখিনি গৰম হোৱাৰ পাছত মই গেছৰ ফ্লেমটো অফ কৰি দিছোঁ। এইবাৰ মছলাখিনি ঠাণ্ডা হোৱাত মিক্সি জাৰ এটাত লৈছোঁ, অকণমান গোটা গুটিকেই পিচি ল'ম, বেছি মিহি নকৰোঁ। আৰু এয়া দেখিছে নহয়, একে ফাইন পেষ্ট বনোৱা নাই। এতিয়া তেলখিনিতে দি দিছোঁ মই ক'লা জিৰা কেইটামান, আৰু এইবাৰ দি দিছোঁ হালধি, অকণ নিমখো দিব লাগিছিল, মই পিছত দিলোঁ। আৰু এইবাৰ শুকুৱাই থোৱা আমখিনি মই ইয়াতে দি দিম। আৰু এতিয়া ইয়াৰ ওপৰতে ঢালি দিছোঁ মছলাখিনি, আৰু এইবাৰ ভালকৈ লৰাই দিছোঁ। আচলতে তেলত মছলাখিনি দি আমখিনি দিলেও হয়, যি নহওক যেনেকৈ নিদিয়ক এনেকৈ ভালকৈ গোটেইখিনি মিক্স কৰি দিলেই হৈ গ'ল। আৰু এই আচাৰখিনি নিমখত তিয়াই থোৱা, বহুত দিনলৈকে ভালে থাকে। মই আৰু অকণমান নিমখ দিছোঁ, যিহেতু উঠাই দিয়াৰ লগে লগে নিমখটো অকণ কমিও যায়, সেইকাৰণে আচলতে মই তেলতে অকণমান দি দিওঁ নিমখ, কিন্তু দিয়া নহ'ল। আৰু অকণমান মই মিঠাতেলো যোগ কৰিছোঁ। গাইজ আমৰ আচাৰ মজা। আৰু এনেকৈ অলপ মায়ে বনালে, অলপ মই বনালোঁ, একেই, কিন্তু দুইজনীয়ে ভগাই ল'লোঁ। আৰু এইবাৰ দি দিছোঁ অলপমান ভিনেগাৰ, যাতে বহু দিনলৈ ভালে থাকে। এনেও থাকে ভিনেগাৰ নিদিলে, তথাপিতো সন্দেহটো দূৰ হ'ব ক'ৰবাত বেয়া হৈ যায় বুলি। এয়া এতিয়া লৈ লৈছোঁ, অলপ ঠাণ্ডা হোৱাত লৈছোঁ, বৈয়ামত ভৰাই থওঁ আৰু গোটেই বছৰটো এনেকৈ খাই থাকিম। যোৱা বছৰ আমৰ আচাৰ মোৰ এতিয়াও আছে, বেয়া হোৱা নহয়। আৰু যিমানে দিন হয় সিমানে খাবলৈ বেছি ভালহে লাগে। এয়া এটা সৰু বটলতো আতিলে। আৰু এইকেইদিন ইমান ভাল হৈছে, মই ভৰাই মেলি দিওঁ। ৰিয়াই এইবিলাক ভিডিঅ' কৰিছে, মই আকৌ ভাত বনোৱাত লাগিছোঁ। তাই গ'লেগৈ যে মোৰ বিৰাটেই কষ্ট হ'ব। আৰু এয়া কালি যোনে যোনে ব্লগ চাইছে গম পাইছে, এওঁ বিশ্বনাথ চাৰিআলি গৈছিলে, গতিকে তেজপুৰৰ লিচু বাগানৰ পৰা লিচু লৈ আহিছে। লিচুকেইটা বিৰাট টেষ্টি, ৰাতিতে খাইছোঁ। আহি পাওঁতে এওঁ যিহেতু দেৰি হৈছে, আৰু এয়া এওঁ সোমোৱাহিৰ পাছত আহিল নহয় বৰষুণ এজাক, অকণমান ৰিয়াই এনেকৈ কেপচাৰ কৰি থৈছিল, দেখাই দিছোঁ। আৰু আজি ৰাতিপুৱাটো বিৰাটেই বৰষুণ, আৰু ৰাতিপুৱা ৰিয়াক ক'লোঁ যে লোৱা লিচুখিনি ধুনীয়াকৈ এৰুৱাই পেলাই কিবা এটাত থৈ দিয়া। এয়া তাই কৰি দিছে, এনেকৈ সাঁচি থৈছোঁ তাই থকা দিনকেইটাৰ অকণ অকণ স্মৃতি। আৰু যাবগৈ তাই, গতিকে অকণমান এনেকৈয়ে ধৰি থ'লোঁ। আৰু মোৰ বহুতখিনি হৈ যায়, বহুত কাম মানে সস্তা হৈ যায়। তাই যিহেতু এনেকৈ অকণ অকণ লাগি দিয়ে, বৰ বেছিও নকৰে, কাৰণ সিহঁতৰো নিজা নিজা কাম থাকে। তথাপিতো তাৰ মাজে মাজে এই যে মোৰ লগে লগে এনেকৈ লাগি থাকে, এইবিলাকেই মানে মনত পৰি থাকিব। আৰু আজি বৰ বেছি দীঘলীয়া নকৰোঁ ব্লগটো, কৈছোঁৱে এইকেইদিন একদম সৰু সৰুকৈ ব্লগ আনিম। আৰু তেন্তে আজিলৈ আহোঁ।